দেব বিচাৰিছো ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। সামগুৰিত পৰাস্ত হোৱাৰ পাছত পুনৰ এতিয়া ৰাইজৰ কাষলৈ ঘূৰি আহিছে সাংসদ ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে এতিয়া ৰাইজৰ কাষলৈ আহিয়ে পুনৰবাৰ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। 2026 বিধানসভা নিৰ্বাচন আৰু সেই 26 নিৰ্বাচনতে বিজেপিক উৎখাত কৰাৰ বাবে এতিয়া ব্লু প্ৰিণ্ট ৰচনা কৰিছে ৰকিবুল হুছেইনে। সমান্তৰালভাৱে গো মাংস নিষিদ্ধ কৰাক লৈও এতিয়া বিজেপি চৰকাৰক কঠোৰ সমালোচনা সাংসদ ৰকিবুল হুছেইনৰ। আৰু কি কৈছে আমি অবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। 2026 বিজেপিক ৰুধিবলৈ আমি সকলো বিৰোধী একলগ হ'ম বুলি মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। আৰু অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ সমস্যা হৈছে বিজেপি চৰকাৰ। বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৰকিবুল হুছেইনে। অসমৰ ৰাইজে কোনে কি খায় তাত কিয় এইখন চৰকাৰে মাত মাতিব বুলিও প্ৰশ্ন কৰিলে ৰকিবুল হুছেইনে। 2026 ঐক্যবদ্ধভাৱে বিজেপিক ৰুধিবলৈ নতুন পৰিকল্পনা কংগ্ৰেছৰ। আৰু কংগ্ৰেছে এতিয়া ব্লু প্ৰিণ্ট ৰচনা কৰিছে বিজেপিক প্ৰতিহত কৰিবৰ বাবে। গো মাংস নিষিদ্ধকৰণ সন্দৰ্ভতো চৰকাৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিলে সাংসদ ৰকিবুল হুছেইনে। আৰু সকলো জাতি জনগোষ্ঠীৰ ৰাইজ আজি বিজেপি চৰকাৰৰ ওপৰত বিতুষ্ট বুলি উল্লেখ কৰিছে। অৰ্থাৎ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে, জনসাধাৰণে বিজেপি চৰকাৰখনে কেৱল পুলিচ আৰু ৰঙা চকুৰে ৰাজত্ব কৰিব বিচাৰে বুলিও অভিযোগ এতিয়া ৰকিবুল হুছেইনৰ। সকলো সাধাৰণ ভোটাৰক একত্ৰিত হোৱাৰ আহ্বান জনাইছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। আৰু সাংসদগৰাকীৰ প্ৰশ্ন, বছৰি 25 লাখতকৈ বিজেপি চৰকাৰখনে চাকৰি দিলে নে নাই? আৰু মূল্যবৃদ্ধি ৰোধ কৰিছে নে নাই? প্ৰতিগৰাকী মহিলা লাখপতি হ'ল নে নাই? ইত্যাদি কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে এতিয়া সাংসদ ৰকিবুল হুছেইনে। বিজেপি বিৰোধী ঐক্যলৈ বিশেষ আহ্বান জনাইছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। ব্যক্তিগত হওক বা ৰাজনৈতিকভাৱে হওক, আহক আমি সকলো একগোট হওঁ, একলগ হৈ এতিয়া বিজেপিক পৰাস্ত কৰোৱা হওক বুলি এতিয়া আহ্বান ৰকিবুল হুছেইনৰ। এই বিজেপি চৰকাৰখনৰ কবলৰ পৰা অসমখনক আমি মুক্ত কৰোৱা হওক বুলি এতিয়া দীৰ্ঘ বিৰতিৰ অন্তত ৰকিবুল হুছেইনে পুনৰ আহ্বান জনাইছে। সকলো হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন একলগ হ'বই লাগিব বুলি উল্লেখ কৰিছে। শনিবাৰে চেঙাৰ ভাটনাপাইটিত দলীয় কৰ্মীৰ সভাত এই মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। আৰু সকলো একলগ হৈ স্বেচ্ছাচাৰী বিজেপি চৰকাৰখনক আঁতৰাব লাগিব বুলি আহ্বান বা হুংকাৰ গৰ্জন ৰকিবুল হুছেইনৰ। এইখন চৰকাৰক অন্ত পেলাই আমি এখন মিলাপ্ৰীতিৰ অসম গঢ়িব লাগিব বুলি আহ্বান জনাইছে ৰকিবুল হুছেইনে। আৰু 2026 বিজেপিক ৰুধিবলৈ আমি সকলো এনেদৰে বিৰোধী একলগ হ'ম। আৰু এই মন্তব্য কৰিছে এতিয়া চেঙাৰ এখন সভাত ৰকিবুল হুছেইনে। আৰু সমান্তৰালভাৱে ৰকিবুল হুছেইনে কৈছে, অসমৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে বিজেপি চৰকাৰ। বিজেপিয়ে হৈছে অসমৰ সমস্যা। আৰু অসমৰ ৰাইজে কোনে কি খায় তাত কিয় এইখন চৰকাৰে মাত মাতে। আৰু শেহতীয়াভাৱে গো মাংস নিষিদ্ধ কৰা হ'ল। গো মাংস নিষিদ্ধ কৰাৰ বাবে ৰকিবুল হুছেইনৰ সংখ্যালঘু সমাজে জগৰীয়া কৰিছে যে ৰকিবুল হুছেইনৰ বাবেই অসম চৰকাৰে গো মাংস নিষিদ্ধ কৰিলে। তাৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰকিবুল হুছেইনৰ পুত্তলিকা দাহ কৰা হৈছে, ৰকিবুল হুছেইন বিৰোধী শ্লোগান দিয়া হৈছে। আৰু দীৰ্ঘদিনৰ অন্তত সামগুৰিত পৰাস্ত হোৱাৰ পাছত এতিয়া ৰকিবুল হুছেইন পুনৰ ৰাইজৰ মাজলৈ আহিছে। ৰাইজৰ মাজলৈ আহি ৰকিবুল হুছেইনে এতিয়া বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা বা তোলা-ধোনা কৰা পৰিলক্ষিত হৈছে। কি কৈছে ৰকিবুল হুছেইনে? মন্তব্য আছে, আমি মন্তব্য সকলো বিৰোধী বিজেপি বিৰোধী পক্ষক মই আহ্বান জনাইছো, সি যোনে নহওক কিয়, ব্যক্তিগত হওক বা ৰাজনৈতিক হওক, আহক আমি সকলো এক হওঁ। হিমন্ত বিশ্ব শৰ্মাৰ কবলৰ পৰা অসমক মুক্ত কৰো। সকলো হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন আমি সকলো একত্ৰিত হওঁ। আৰু সকলো একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা স্বেচ্ছাচাৰী সাহসক আমি শাসন অন্ত পেলাই আমি আমাৰ এখন সকলোৰে মিলাপ্ৰীতিৰ এখন অসম কৰোঁ। সকলো মিলাপ্ৰীতিৰে থকাৰ এখন অসম কৰোঁ। আগন্তুক 1 বছৰত এক আমূল পৰিৱৰ্তন আনি যিকোনো প্ৰকাৰে সকলোৱে মিলি জুলি আমি ৰাজনৈতিকভাৱে হিমন্ত বিশ্ব শৰ্মাৰ পতন আনিম মুখ্যমন্ত্ৰী হিচাপে। এই কথা আজি আপোনালোকৰ ওচৰত স্পষ্টভাৱে আপোনালোকৰ উপস্থিতিত আমি কথা দিলোঁ। সেইকাৰণে ৰাইজ আমি খোজবিলাক দিওঁতে খুব ভালকে দিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই আমাক দুৰ্বল কৰিবলৈ আমাৰ মাজতে বহুত আপোনাৰ শয়তান সোমাই দিব। মহান আল্লাহ তাআলাই দেখে যে যেতিয়া আমি ভালকৈ চলি থাকো, আমি যেতিয়া নামাজ তোলাজ পঢ়ো, সৎ পথত থাকো, তেতিয়া কেতিয়াবা আমাৰ নামাজ পঢ়িবলৈ মন নাযায়।
তেতিয়া আমাৰ বেয়া কামত আমাৰ মনটো যায়, তেতিয়া আমি কি কওঁ যে তোমাৰ শয়তান লাগিছে, কওঁ নে নকওঁ? শয়তান লাগিছে। হিমন্ত বিশ্ব শৰ্মাই আমাৰ মাজত বহুত শয়তান পঠিয়াই দিছে। সেই শয়তানসকলক আমি চিনাক্ত কৰিব লাগিব। আৰু শয়তানৰ চৰ্দাৰ কোন? কোন শয়তান? শয়তানৰ চৰ্দাৰ ইবলিছ। ইবলিছ শয়তান আমাৰ মাজত সোমাই দিছে, আমি তেওঁলোকক চিনাক্ত কৰিব লাগিব। আমাৰ মাজৰ যিকেইটা শত্ৰু, সেই শত্ৰু এতিয়া নহয়, আদিম কালৰ পৰা আমাক বিভিন্ন ধৰণে আমাৰ মাজত থাকি আমাক হানি কৰি আহিছে। আমাৰ ইতিহাসে কয় এজিতে আমাৰ মাজত থাকি আমাৰ বুকুত কামুৰি আমাক শেষ কৰিবলৈ বিচাৰিছে। সেই ধৰণৰ বহুত মানুহ আমাৰ মাজলৈ আহিব। সেইকাৰণে স্বপ্নবাসী সেই লোকসকলক আমি চিনাক্ত কৰিবলৈ লাগিব। আজি ৰকিবুল হুছেইনক কৰাৰ কাৰণে তেওঁ বোলে আজি কৈছে যে তেওঁ বোলে গো মাংস বোলে বন্ধ কৰি দিছে। চাওকচোন, হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনক ইমান ভাল পায়। যদি সেইটোৱে হয়, তেতিয়া ৰকিবুল হুছেইনে কৈছে মূল্য বৃদ্ধি কমাই দিয়া। যদি সেইটোৱে হয়, ৰকিবুল হুছেইনে কৈছে যে গেছৰ দাম কমাই দিয়া। আজি ৰকিবুল হুছেইনে কৈছে যে অত্যাচাৰী এই মুখ্যমন্ত্ৰী তুমি পদত্যাগ কৰা। তেতিয়াহ'লে তুমি যিকোনো প্ৰকাৰৰ ক্ষমতা ধৰি ৰাখিব লাগে। আমি কৈছো যে যোনে যি খাই খাব, তোমাৰ কি আহি যায়? তোমাৰ কি আহে যায় যোনে যি খায়? তুমি ইলেকশ্যনৰ সময়ত যিবিলাক কথা কৈছিলা সেইবিলাক পালন কৰা। তুমি কি কৈছিলা? তুমি কৈছিলা যে বছৰি 25 লাখকৈ চাকৰি দিম। উপযুক্ত জবাব হ'ব, আমাৰ ল'ৰা ছোৱালী ভালকে পঢ়ি ভালকে উপাৰ্জন কৰি অৰ্থনৈতিকভাৱে টনকিয়াল হৈ আমি হিমন্ত বিশ্ব শৰ্মাৰ বেমাৰ হলে আমাৰ ল'ৰা ছোৱালী ঠিক কৰিব লাগিব। সেই চিন্তাধাৰাই আজি আপোনালোকৰ ওচৰলৈ আমি আহিছো। আজি ভাল পাইছো এই চিন্তাধাৰাৰ লগত বহিবাসকল ওলাই আহিছে ঘৰৰ পৰা। আজি আগতৰীয়া মিটিং, কোনো আমাৰ মিটিং, আমাৰ ইলেকশ্যন নাই। তাৰপিছতো হাজাৰ হাজাৰ মানুহ ইয়ালৈ ওলাই আহিছে আমাৰ প্ৰতি থকা মৰমৰ বাবে। মই আপোনালোকক কৃতজ্ঞতা আৰু সুক্ৰিয়া আদায় কৰিছো। এক আলোড়ন আনিম, আমাৰ মানুহে যাতে ভালকে পঢ়িবলৈ পাৰে। আমাৰ ল'ৰা ছোৱালী ক'ত পঢ়িব তাৰো ঠিক কৰিবলৈ আহিছো। মোৰ খেতিয়কে উপাৰ্জন হ'ল, মোৰ খেতিয়কে পইচা পালে, মোৰ খেতিয়কে উৎপন্ন কৰা বস্তু বিক্ৰী হ'ল। এই বিক্ৰী কৰা বস্তুৰ পইচা পোৱাৰ পাছত মোৰ ল'ৰা ছোৱালীবিলাকক ক'ত পঢ়াব? নিজৰ গাত বস্তুবিলাক আমাৰ গালে ঠেলিব বিচাৰিছে। আজি মোৰ কথাই যদি তেওঁ শুনে, তেতিয়া তেওঁ পদত্যাগ কৰক। তেওঁ আজি অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ সমস্যা হৈছে হিমন্ত বিশ্ব শৰ্মা। সকলো জাতি জনগোষ্ঠী তেওঁৰ ওপৰত বিতুষ্ট। তেওঁ কেৱল পুলিচ আৰু বিভিন্ন ৰঙা চকুৰে তেওঁ ৰাজত্ব কৰিব বিচাৰিছে। তেওঁ যদি আমি তেওঁক বিধানসভাৰ মজিয়াটো এই কথাত বিৰোধিতা কৰিছোঁ, কোনে কি খায় কি নাখায় সেইটো আপোনাৰ কি আহে যায়? মুখ্যমন্ত্ৰীৰ সেইটো কাম নহয় নহয়। মুখ্যমন্ত্ৰীৰ কাম হ'ল আপুনি 25 লাখকৈ বছৰি চাকৰি দিম বুলি কৈছিল, চাকৰি দিলে নে নাই? আপুনি মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিল, মূল্যবৃদ্ধি ৰোধ কৰিলে নে নাই? আপুনি প্ৰত্যেকজনে মহিলাক লাখপতি বনাম বুলি কৈছিল, লাখপতি আপোনালোকে দিলে নে নাই? আপুনি চাকৰি বাকৰিৰ পৰা আজি আমাৰ নিবনুৱা সংখ্যা বাঢ়ি গৈছে। আজি এটা সৰু পোষ্ট ওলালে MA পাছ BA পাছ ল'ৰাই আজি এপ্লাই কৰে, হাহাকাৰ লাগিছে। ইফালে আপুনি হেলিকপ্টাৰ উঠিবৰ কাৰণে ধাৰ লৈ ফুৰিছে। ৰাইজৰ স্মাৰ্ট মিটাৰৰ প্ৰকোপত, পইচাৰ প্ৰকোপত থাকিব নোৱাৰে। স্মাৰ্ট মিটাৰৰ পইচা লৈ আপুনি উৰাজাহাজত উৰি ঝাৰখণ্ডলৈকে গৈছে। আজি ঝাৰখণ্ডত আজি আদিবাসী লোকসকলে আপোনাৰ মুখখন দেখি বিজেপিক নাকচ কৰিলে। আমাৰ অসমৰ আদিবাসীৰ গাত কি দুখ? আপুনি ইয়াৰ আদিবাসী মন্ত্ৰীজনক খেদি দিলে। আজি আদিবাসী লোকসকল তেওঁৰ লগত নাই, আহোম সম্প্ৰদায় তেওঁৰ লগত নাই, মৰাণ মটক তেওঁৰ লগত নাই, চুতীয়া সম্প্ৰদায়ৰ লোকসকল তেওঁৰ লগত নাই, আজি আমাৰ কোচ ৰাজবংশী লোকসকল তেওঁলোকক নাই। আজি সকলো শ্ৰেণীৰ ৰাইজ আজি বিতুষ্ট হৈছে। আৰু সেইকাৰণে তেওঁ আমাৰ মাজত বিভিন্নজনৰ মাজত কাজিয়া পেচাল লগাই, পুলিচ লগাই কেনেকৈ বৈতৰি দি পাৰ হ'বলৈ লাগে সেইটো চেষ্টাত লিপ্ত হৈছে। আপোনাক মই ক'লোঁ, চামগুৰি নিৰ্বাচনেই তেওঁৰ কাল হ'ল। চামগুৰিত আজি তেওঁ কৈছে যে তেওঁ জিকিলে। তেওঁতো নিজে এবাৰ হাৰিছে। তেওঁ নিজে এবাৰ হাৰিছেনে নাই 1996 চনত? তেওঁ নিজে এজন MP, তেওঁ মন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ জালুকবাৰীত 10,000 20,000 ভোটত তেওঁ হাৰিছেনে নাই? মইতো নিজে হাৰা নাই এতিয়ানো। আজি আমাৰ যিটো নতুন চামগুৰি, তাত আমি এতিয়াও আমাৰ 10,000 ভোট আমাৰ লিড হৈছে। গতিকে তেওঁ বিভিন্ন প্ৰকাৰে ৰেগিং কৰি আমি ভবা নাছিলোঁ এনেদৰে যে আমি আগতে শুনিছিলোঁ ৰেগিং কৰে আপোনাৰ বিহাৰ UPত,
কিন্তু বিহাৰ ইউপিতকৈ বেছি ৰেগিং কৰিলে এইবাৰ আমি সেইটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ কাৰণেও আমি আজি প্ৰতিৰোধ কৰিব পৰা শক্তি আমাৰ আছে। মুঠতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, প্ৰত্যাহ্বান জনাইছোঁ যে 26ত সকলোৰে লগত মিলি সকলো বিজেপি বিৰোধী, হিমন্ত বিশ্ব শৰ্মা বিৰোধী আমি সকলো একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ শাসন যে অন্ত পৰিব সেই কথাটো আজি দিনৰ পোহৰৰ দৰে স্পষ্ট হৈছে। আৰু সেইকাৰণে এদিনৰ ভিতৰতে মিটিং কৰিম বুলি কোৱাৰ লগে লগে হাজাৰ হাজাৰ মানুহ আজি ইয়াত উপস্থিত হৈছে। আৰু শিক্ষাবিদসকলক লৈ এখন সভা হৈছিলে য'ত খেতিয়কসকলৰ উপাৰ্জন কেনেকৈ বঢ়াব, কেনেকৈ মাকৈ খেতি কৰি তেওঁলোকে বিক্ৰী কৰি উপযুক্ত মূল্য পাব, কেনেকৈ সেই পইচাৰে নিজৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়াব, সেই এক ধৰণৰ এখন সভা আছিল। সেই সভাৰ লগত সংগতি ৰাখি কংগ্ৰেছ দলে এদিনৰ ভিতৰতে এখন সভা কৰিলে। এই সভাত তেওঁলোকে কেতিয়া মঞ্চ কৰিলে, কেতিয়াকৈ সভা কৰিলে নাজানো, কিন্তু হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত হৈছে। আৰু সেইকাৰণে আমি কংগ্ৰেছ দলৰ এই সভাখনত আমি কৈছোঁ যে অহা 26ত আমাৰ সকলো একত্ৰিত হ'ব, বিজেপি বিৰোধী শক্তি চব একত্ৰিত, ব্যক্তিগত ৰাজহুৱা ৰাজনৈতিক ব্যক্তি সকলোৱে আমি একগোট হৈ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ পৰা আমি অন্ত পেলোৱাৰ সংকল্প লৈছোঁ। তাৰে আৰম্ভণি আজি আমি ইয়াত কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত বিভিন্ন ঠাইত উজনি, নামনি, বৰাক ভেলী, আমাৰ উত্তৰ অসম সকলোতে আমি যাম, গৈ পেলাই সকলোৱে মিলা প্ৰীতিৰে হিমন্ত বিশ্ব শৰ্মাৰ এই ভাঙোনমুখী, হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন ধৰণৰ ছদ্মবেশী ৰোগবিলাক আমি ৰাইজৰ চকুৰ আগত দাঙি ধৰিম।